শিক্ষয়িত্ৰী মীৰা বেগমৰ বিদায় সম্বৰ্ধনা উত্তৰ মঙলদৈ নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীক আনুষ্ঠানিক বিদায় 1995 চনৰ পৰা শিক্ষয়িত্ৰী জীৱনৰ পাতনি মেলা মীৰা বেগমে 2001 চনত উত্তৰ মঙলদৈ নিম্ন বুনিয়াদী বিদ্যালয়ত সহকাৰী শিক্ষয়িত্ৰী হিচাপে যোগদান কৰি 2024 চনৰ মাৰ্চ মাহৰ পৰা প্ৰধান শিক্ষয়িত্ৰী হিচাপে নিয়োজিত হৈ সুদীৰ্ঘকাল শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত হৈ 31 বছৰকাল শিক্ষাৰ্থীৰ জীৱন গ্ৰহাত নিষ্ঠাৰে সেৱা আগবঢ়াইছিল। বহু ঘাত প্ৰতিঘাতৰ মাজতে বিদ্যালয়খনৰ সৰ্বাংগীন উন্নয়নৰ বাবে নিজকে নিয়োজিত কৰা শিক্ষয়িত্ৰীগৰাকীয়ে 31 মে'ত চৰকাৰীভাৱে অৱসৰ গ্ৰহণ কৰে। আজি আনুষ্ঠানিকভাৱে বানেশ্বৰ ডেকা নিম্ন বুনিয়াদী বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক ভগৱান শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত বিদায় সভাত বিদ্যালয়ৰ পৰিয়ালে সমাজৰ বিভিন্ন গণ্যমান্য ব্যক্তিৰ উপস্থিতিত তেখেতক বিদায় সম্ভাষণ জনায়। শৈক্ষিক দিশত শিক্ষয়িত্ৰী মীৰা বেগমৰ অৱদান আছিল অতুলনীয়। মংগলদৈৰ পৰা মিৰ্জাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। মই 1995ৰ 18 এপ্ৰিলত মই কৰ্মত যোগদান কৰিছিলোঁ। তাৰপিছত মই ইখন সিখনকৈ 4-5খন স্কুল বগৰাই আহি ইয়াতে 2001 চনৰ 4 তাৰিখে এই বিদ্যালয়ৰ সহকাৰী কৰ্মচাৰী হিচাপে মই জইন কৰিছিলোঁ। তাৰপিছত 2024 মাৰ্চৰ পৰা মই প্ৰধান শিক্ষয়িত্ৰীৰ দায়িত্বত আছিলোঁ। প্ৰধান শিক্ষয়িত্ৰীৰ দায়িত্বত থাকি নাজানো মই কিমানখিনি উন্নতি কৰিব পাৰিছোঁ, সেইটো ৰাইজে ক'ব। ৰাইজে দেখিছে মই যথেষ্ট কষ্ট কৰিছিলোঁ স্কুলখন উন্নতিৰ হকে। ছাত্ৰ ছাত্ৰীসকলকো মতাই আনিছিলোঁ, কিছুমান বহুত অনুপস্থিত থাকে তেওঁলোকক মৰমেৰে কৈ আমাৰ শিক্ষয়িত্ৰীসকলেও বহুত সহায় কৰিছিল, তেওঁলোকক ঘৰে ঘৰে গৈ ছাত্ৰ ছাত্ৰী মাতিছিল। তেনেকৈয়ে যোৱা বছৰ আমাৰ ষ্টুডেণ্টৰ এডমিশ্যন কমিছিল, কাৰণ এটাই আছিল যে আমাৰ ৱালখন ভাঙা গৈছিল ড্ৰেইন যোৱাৰ কাৰণে। তেতিয়া দেখিলে যে স্কুলখনৰ ছেফটিটো কমি গৈছে, সেইকাৰণে ছাত্ৰ ছাত্ৰী কমি গ'ল এডমিশ্যনটো। এইবাৰ কিন্তু যথেষ্ট আমাৰ এডমিশ্যন হৈছে, প্ৰায় 55জন এডমিশ্যন হৈছে। মই ভৱিষ্যতে স্কুলখন নেৰোঁ, এওঁলোকেও মোক বিচাৰিব লাগিব, এওঁলোকে বিচাৰিলেহে মই আহিব পাৰিম। এতিয়া মই ওলাই যোৱা মানুহ হয় নে নহয় বাৰু। চৰকাৰীভাৱে মোক অৱসৰ দিছে আৰু এওঁলোকেও আজি মোক অৱসৰ সম্বৰ্ধনা জনালে। চৰকাৰীভাৱে মোৰ 31 মে' তাৰিখে ৰিটায়াৰৰ অৰ্ডাৰখন আহিছিলে, কিন্তু 31 মে' ৰবিবাৰ আছিল কাৰণে মই 30 মে'তে ইয়াৰ পৰা অনানুষ্ঠানিকভাৱে অৱসৰ লৈ গৈছিলোঁ। আজি বিদ্যালয়ৰ পৰিয়াল আৰু মোৰ ঘৰৰ পৰিয়াল আৰু মোৰ সমূহ শিক্ষক বেলেগ বেলেগ বিদ্যালয়ৰ পৰাও আহিছে, তেওঁলোকেও মোক আদৰ সম্ভাষণ জনাইছে। তাত মই নথৈ সুখীও, বহুত আপ্লুত হৈছোঁ এওঁলোকৰ ব্যৱহাৰ দেখি, এওঁলোকৰ ভাষণ শুনি মই আজি যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ। ভৱিষ্যতে অৱসৰী জীৱনত কেনেকৈ পাৰ কৰোঁ মই এতিয়া হাত ধৰিব পৰা নাই, তথাপি চেষ্টা কৰিম। ৰাইজৰ উন্নতিৰ হকে, বিদ্যালয়ৰ উন্নতিৰ হকে কাম কৰি যাম বুলি সংকল্প লৈছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।